এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাত ৩জন লোক নিহত হোৱাৰ লগতে ৩৭ জন আহত হৈছিল। ৰাজ্যজুৰি পথ দুৰ্ঘটনাৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে। শিৱসাগৰৰ চেপন চকলিয়াত শোকাবহ পথ দুৰ্ঘটনাত নিহত আছু সদস্যৰ সংখ্যা 4 জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত আহত অনুপ্ৰতিম শইকীয়াৰ শুকুৰবাৰে চিকিৎসালয়ত মৃত্যু ঘটে। নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ 30 মিনিটত আমি বিশেষ বিষয় হিচাপে নিৰ্বাচন কৰিছোঁ শেহতীয়াকৈ বৃদ্ধি পোৱা যি পথ দুৰ্ঘটনাৰ ঘটনা। শেহতীয়াকৈ ৰাজ্যখনত পথ দুৰ্ঘটনা যথেষ্ট বৃদ্ধি পাবলৈ লৈছে আৰু ইয়াৰ উদ্বেগৰ কাৰণ হৈ পৰিছে আমাৰ কাৰণে। কি কাৰণে বৃদ্ধি হৈছে এই পথ দুৰ্ঘটনা, এই বিষয়ে সবিশেষ জানিবলৈ আমি এতিয়া কাষ চাপিম বিভিন্ন ব্যক্তিৰ আমি পৰ্যালোচনা কৰিম আজিৰ এই অনুষ্ঠানত। তেন্তে আহক আমি আগবাঢ়ো আজিৰ এই বিশেষ গুৰুত্বপূৰ্ণ বিশেষ অনুষ্ঠানটোৰ মাজলৈ। আজিৰ বিষয় পথ দুৰ্ঘটনা। ভয়াৱহ হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। কিয় বৃদ্ধি পাইছে পথ দুৰ্ঘটনা? পথ দুৰ্ঘটনাৰ বাবে কোন দায়ী? প্ৰিয় দৰ্শক, এতিয়া মই আছোঁ গুৱাহাটীৰ ৱালপৰ্টৰ বাছ ষ্টপেজত আৰু মোৰ লগত আছে কেইগৰাকী সাধাৰণ নাগৰিক আৰু তেওঁলোকৰ পৰা জানিবলৈ প্ৰয়াস কৰিম এই পথ দুৰ্ঘটনা সম্পৰ্কীয় কিছুমান কথা। তেওঁলোকে এই পথ দুৰ্ঘটনা সম্পৰ্কে কিমান কি অৱগত, কিমান কি সচেতন বা ইয়াৰ নিয়ম কানুন সম্পৰ্কে। নমস্কাৰ, নিউজ লাইভৰ বিশেষ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। শেহতীয়াকৈ দেখা পাইছোঁ আমাৰ যি পথ দুৰ্ঘটনা যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ লৈছে। এগৰাকী সাধাৰণ নাগৰিক হিচাপে এই বিষয়টোত আপুনি কিমান উদ্বিগ্ন? মানে যান বাহন বেছি হৈছে। এতিয়া যান বাহন বেছি হোৱাৰ কাৰণে আপোনাৰ পথ দুৰ্ঘটনা মাজে মাজে হয়। তাৰোপৰি আপোনাৰ নতুন প্ৰজন্ম যিটো বাইক চাইক এতিয়া যেনেকৈ লৈছে তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চবিলাক ভালকৈ যদি চোৱা যায় নাথাকে কিছুমানৰ। এতিয়া তেওঁলোকে ধৰক ভালকৈ চলাব লাগে, সেইবিলাকৰ কাৰণে আজি পথ দুৰ্ঘটনা আমাৰ বেছি হৈ আছে। কিন্তু এটা কথা, জনসংখ্যা বৃদ্ধিৰ লগত আমি এইটো কৰি অস্বীকাৰ কৰিব নোৱাৰোঁ যে আমাৰ যান বাহন সংখ্যা আমাক লাগিবই বস্তুটো। গতিকে আপুনি সাধাৰণ নাগৰিক হিচাপে আপোনাৰ দৃষ্টিভংগী কেনেকুৱা যে আমি এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ উপায় আপুনি কি পৰামৰ্শ দিব খোজে? আমাৰ তাৰমানে আপোনাৰ প্ৰথম কথা হ'ল কি ট্ৰেফিকে ড্ৰাইভিং লাইচেঞ্চবিলাক চেক কৰিব লাগে, চাব লাগে। কিছুমানৰ মানে ড্ৰাইভিং লাইচেঞ্চ নাথাকে ড্ৰাইভ কৰে গাড়ী, যা তাকে ড্ৰাইভ কৰে। মোৰ লগত থকা এগৰাকী ব্যক্তিৰ হ'লে কাষ পাইম। নমস্কাৰ, নিউজ লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শেহতীয়াভাৱে আমি প্ৰত্যক্ষ কৰিছোঁ, আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে যি পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে। পথ দুৰ্ঘটনাৰ বৃদ্ধিৰ কাৰণ আপুনি কি বুলি ভাবে বা আপোনালোকৰ ব্যক্তিগত বিচাৰ বিবেচনা এই পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত কি বুলি ভাবে আপুনি? ট্ৰেফিক ৰুলটো বহুতে নামানে, এইটো এটা কথা। আৰু ড্ৰাইভিং লাইচেঞ্চৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ লৈ পেলাই গাড়ী চলাই থাকে বহুতে। আৰু গাড়ী চলোৱাৰ সময়ত মোৰ নিজৰে অভিজ্ঞতা, আজি দুদিন আগত মই আহিছোঁ, ড্ৰাইভাৰজনে মোবাইল ফোন ব্যৱহাৰ কৰি এখন বাছ, ডাঙৰ বাছ এখন চলাই আহিছে, মোবাইল ফোনত কথা পাতি আছে। গতিকে এইটো এটা ৰিজন। অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত চলে নেকি অনিয়ম? প্ৰিয় দৰ্শক, এতিয়া মই আছোঁ গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত থকা যি খ্ৰীষ্টান বস্তি বাছ ষ্টপেজৰ জেব্ৰা ক্ৰচিঙত। আৰু এই জেব্ৰা ক্ৰচিঙত থিয় হৈ এতিয়া মই আগবাঢ়িম কেইজনমান ব্যক্তিৰ ওচৰলৈ আমাৰ কাষত থকা যিসকলে তেওঁলোকে অৱগত হয় নহয় জেব্ৰা ক্ৰচিং কি সম্পৰ্কে। আহক এতিয়া আমি আগবাঢ়ি কেইজনমান ব্যক্তিৰ ওচৰলৈ আৰু তেওঁলোকৰ পৰা জানিব প্ৰয়াস কৰিম জেব্ৰা ক্ৰচিং কি। ৰাস্তা যেতিয়া পাৰ হ'ব লাগে বহুতো কিছুমান নিয়ম কানুন থাকে। আপোনালোকে কিছুমান জেব্ৰা ক্ৰচিং দিয়া থাকে আৰু এই জেব্ৰা ক্ৰচিঙৰ মাজেৰে পাৰ হ'লে মানুহে জেব্ৰা ক্ৰচিং কি বস্তু আপুনি অৱগত হয় নে নহয়? নহয় এইটো জেব্ৰা ক্ৰচিং কি বস্তু বুলি ভাবে আপুনি? একচুৱেলি এইটো মই ক'ব গ'লে আজি ফাৰ্ষ্ট শুনি আছোঁ আপোনাৰ মুখত, এইটোৰ বিষয়ে মানে। জেব্ৰা ক্ৰচিং কি আপুনি জানে নাজানে? মই নাজানো দিয়ক। আপুনি শুনা নাই জেব্ৰা ক্ৰচিং কি বস্তু কথা শুনা নাই আপুনি? নাই, শুনা নাই। আমি আৰু ব্যক্তিৰ ওচৰত আছোঁ। আপুনি সেই জেব্ৰা ক্ৰচিং কি জানে নেকি আপুনি? নাই জানা। জেব্ৰা ক্ৰচিং কি আপুনি নাজানে? নাজানে। গতিকে প্ৰিয় দৰ্শক, আমি দেখা পালোঁ যে আমাৰ কাষত তিনিগৰাকী ব্যক্তিৰ আমি মতামত ল'লোঁ, জেব্ৰা ক্ৰচিং কি তেওঁলোকে গম নাপায়। গতিকে ইয়াৰ পৰা আমি এইটো কথা ক'বলৈ নিশ্চয় আগবাঢ়িম যে আমাৰ যদি ওপৰৱালাৰ বা কৰ্তৃপক্ষই কিছুমান নিয়ম কৰি থোৱা, কিন্তু সেই নিয়মবোৰ যদি আমাৰ সাধাৰণ মানুহে যদি তাক পালন কৰিবলৈ হ'লে তেওঁলোকে অৱগত নহয়, তেন্তে আমাৰ যি নিয়মবোৰ সেই নিয়মবোৰৰ অৰ্থ কি থাকিব? গতিকে এই নিয়মবোৰ যদি আমি জনসাধাৰণক কাষ চাপি নিব নোৱাৰোঁ, যদি আমি তেওঁলোকক এই বিভিন্ন নিয়ম সম্পৰ্কে বা বিভিন্ন পদ্ধতি সম্পৰ্কে তেওঁলোকে যদি অৱগত কৰিব নোৱাৰোঁ, আমাৰ এই নিয়মবোৰ অসাৰ হৈ থাকিব আৰু নিয়ম কেৱল নিয়ম হৈ থাকিব। গতিকে যদি আমি পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ হয়, যদি আমি এই আমাৰ যি নিয়মবোৰ বা আমাৰ যি পৰিকল্পনাবোৰ কাৰ্যত ৰূপায়িত কৰিবলৈ হয়, তেনেহ'লে আমাৰ যি এই নিয়মবোৰ সেই নিয়মবোৰ আছে সেইবোৰ জনসাধাৰণৰ মাজলৈ নিবলৈ আমি প্ৰয়াস কৰিব লাগিব। কাৰণ যান বাহন চলাই সাধাৰণ নাগৰিকে, গতিকে সাধাৰণ নাগৰিকৰ কাষলৈ আমি এই বিষয়বোৰ নিবলৈ প্ৰয়াস কৰিব লাগিব। প্ৰিয় দৰ্শক, এতিয়া কেমেৰা পাৰ্চন বুদ্ধৰ মই মৰম কুমাৰ আছোঁ মহানগৰীৰ এখন চিটি বাছত, আৰু চিটি বাছত যথেষ্ট সংখ্যক যাত্ৰীয়ে ভ্ৰমণ কৰিছে। আমি জানো যে বিভিন্ন সময়ত এই গাড়ী চালকসকলক যাত্ৰীৰ পৰা যথেষ্ট হেঁচা দিয়া হয় গাড়ী স্পীড তীব্ৰ বেগত চলাবৰ কাৰণে। এতিয়া পথ দুৰ্ঘটনাৰ যি কাৰণবোৰ জানিবলৈ প্ৰয়াস কৰিম এই বাছখন এখন যাত্ৰীৰ পৰা। পথ দুৰ্ঘটনাৰ সংখ্যা শেহতীয়াভাৱে যথেষ্ট বৃদ্ধি পোৱা দেখা হৈছে আৰু আমাৰ কাৰণে যথেষ্ট উদ্বেগৰ কাৰণ হৈছে। আপুনি এই বিষয়ত কি ক'ব খোজে?
পথ দুৰ্ঘটনা এইকাৰণে হয় যে আমাৰ আচলতে দৰ্শকবিলাকৰো কিছুমান ভুল আছে আৰু গাড়ী চালকৰো ভুল আছে। গাড়ী চালকে যদি নিয়ম নীতিত গাড়ী চলায় তেতিয়াহ'লে এই পথ দুৰ্ঘটনাটো নহয়। নিশ্চয়কৈ গাড়ী চালকে নিয়ম নীতিত গাড়ী চলোৱাৰ কথা কৈছে, গতিকে গাড়ী চালকসকলেও এই ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। গাড়ী চলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিলে আমাৰ যি পথ দুৰ্ঘটনাৰ সংখ্যা নিশ্চয়কৈ হ্ৰাস পাব। আমি মন্তব্য ল'বলৈ আগবাঢ়িম। দুগৰাকী যুৱতী আছে আমাৰ ওচৰত। I think means wearing helmet should be made compulsory, and the traffic rules should be more strictly they should be more strictly implemented, because like police is too lenient, like they take bribes and all and leave, but I think the police system should be more strict towards this. Actually, do you want to blame anybody directly? Definitely the government should play more strict plans, more good traffic rules and regulation, and definitely people should take care. Actually, who is responsible for such kind of accident? Those who drive and those who look for them, both. Thank you. And এগৰাকী যুৱতী আমাক কমেণ্ট দিছে যে সাৱধান হোৱা উচিত আৰু প্ৰত্যেকে যিসকল গাড়ী চলায় তেওঁলোকে বা ৰেছপনচিবিলিটি যিসকল আচলতে তেওঁলোকে কিছু সাৱধানতা অৱলম্বন কৰা উচিত। আৰু আমি আশা ৰাখিম নিউজ নেপৰ এই বিশেষ অনুষ্ঠানৰ পৰা আমি দৰ্শকসকলক বা যিসকল আজি অনুষ্ঠান প্ৰত্যক্ষ কৰি তেওঁলোকক আমি ক'বলৈ প্ৰয়াস কৰিম বা ক'বলৈ বিচাৰিম যে এই যি আমাৰ সাৱধানতা অৱলম্বনৰ কথা প্ৰত্যেকে কৈছে, যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে কৈছে, জ্যেষ্ঠসকলে কৈছে সাৱধানতা অৱলম্বনৰ কথা। গতিকে সাৱধানতা অৱলম্বনৰ মাজেৰে যদি আগবাঢ়ো আমাৰ যি বৰ্ধিত দুৰ্ঘটনাৰ সংখ্যা নিশ্চয়কৈ আমি হ্ৰাস কৰিবলৈ সক্ষম হ'ম। আচলতে গাড়ীৰ যিখন ড্ৰাইভাৰ হয় তেখেতে আচলতে অভিজ্ঞ হ'ব লাগে। আজিকালি আমাৰ ড্ৰাইভিং লাইচেঞ্চবিলাক কিছুমানে কণ্ট্ৰেক্টাৰ দুদিনমান হেণ্ডিমেনে ড্ৰাইভ কৰাৰ পিছত সি গাড়ীখন চলাই দিয়ে। আচলতে মালিকপক্ষ মানে যিজন আচলতে এটলিষ্ট 10 to 20 ইয়াৰ মানে মিনিমাম 10 বছৰমান তাতে গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগে। যদি সিটো মানে মানি চলে তেতিয়াহ'লে পথ দুৰ্ঘটনাটো অলপ কম হ'ব। নিশ্চয়কৈ এগৰাকী ব্যক্তিৰ মন্তব্য আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। দাদা এক মিনিট এখেত আমাৰ গাড়ীখনৰ কণ্ডাক্টৰ, তেওঁৰ পৰা জানিবলৈ প্ৰয়াস কৰিম বিভিন্ন সময়ত আপোনালোকে এনেকুৱা সন্মুখীন হয় নেকি যে যাত্ৰীসকলে আপোনালোকক অত্যধিক হেঁচা দিয়ে গাড়ীখন স্পীডত চলাবলৈকে বা সেইকাৰণে আপোনালোকে স্পীডত চলোৱাৰ কাৰণে পথ দুৰ্ঘটনা হ'ব পাৰে? এই বিষয়ে আপুনি কি ক'ব খোজে আপোনাৰ অভিজ্ঞতাৰ পৰা? মই ক'ব বিচাৰোঁ যে এতিয়া গুৱাহাটী মহানগৰত যিটো পৰিস্থিতি হৈছে, গাড়ীৰ সংখ্যা ইতিমধ্যে বেছি হৈ গৈছে আৰু ৰাস্তা বহল নাই, ৰাস্তা ঠেক হৈ আছে। তাৰ বাবে গাড়ী বহুত বিপদত পৰা হয়, কাৰণ অকণমান জেগা পালে কোনো এখন বাইক আহি চাইডে সোমাই তাত এক্সিডেণ্টৰ এটা দুৰ্ঘটনাত পৰিণত হয়। সেইটো ৰাস্তাৰ বিনিময়তে এটা অসুবিধা হৈ আছে। আৰু দাদাই মন্তব্য কৰিছে যে ৰাস্তাৰ কথা কৈছে, ৰাস্তা ঠেক হোৱাৰ কথা কৈছে। গতিকে আমাৰ যি গড়কাপ্তানি বিভাগ, আমি জানো যে এই পথ দুৰ্ঘটনা বা পথৰ সৈতে জড়িত কেৱল ট্ৰেফিক বিভাগে নহয়, ইয়াতে যথেষ্ট সংখ্যক বিভাগ থাকে, ট্ৰেন্সপৰ্ট বিভাগ থাকে, GMD থাকে, গড়কাপ্তানি বিভাগ থাকে। কাৰণ এটা ৰাস্তাক সঠিকভাৱে চলাই নিয়াৰ কাৰণে প্ৰত্যেকটো বিভাগে সঠিকভাৱে কাম কৰিলে, কোঅপাৰেশ্যন বা সহযোগিতাৰ মাজেৰে কাম কৰিলে আমাৰ যিটো সমস্যাবোৰ সমাধান কৰাত সহজ হ'ব। গতিকে এইগৰাকী ব্যক্তিয়ে ক'বৰ দৰে গাড়ী কণ্ডাক্টৰ তেখেতে ক'বৰ দৰে যে ৰাস্তা ঠেক হোৱাৰ কথা কৈছে, এই কথাটো নিশ্চয় গুৰুত্বপূৰ্ণ। গতিকে গড়কাপ্তানি বিভাগে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু আমাৰ যি আদাৰ উপায় আছে যে গাড়ীবোৰ অন্য পথেৰে নিয়াৰ ব্যৱস্থা কৰিব লাগে, এই ধৰণৰ উপায় ট্ৰেফিক বিভাগে বা আটাইয়ে সহযোগৰ মাজেৰে কাম কৰিলে আমাৰ যি বৰ্ধিত দুৰ্ঘটনা কিছু পৰিমাণে হ্ৰাস কৰাত সহায়ক হ'ব বুলি আমি ভাবোঁ। প্ৰিয় দৰ্শক, পথ দুৰ্ঘটনা সম্পৰ্কীয় আজিৰ এই বিশেষ অনুষ্ঠানত এইখিনিতে সময় হৈছে খন্তেক বিৰতিৰ, আৰু খন্তেক বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম আজিৰ এই অনুষ্ঠানৰ মাজলৈ।